হেল্ল' ফ্ৰেণ্ডছ, আজি অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে এখন স্মাৰক প্ৰকাশ কৰিছে আগন্তুক শিক্ষাবৰ্ষ 2025-26ৰ বিনামূলীয়া নামভৰ্তিৰ সন্দৰ্ভত। এই স্মাৰক পত্ৰ অনুসৰি ছাত্ৰ ছাত্ৰীসকলে হায়াৰ ছেকেণ্ডেৰী, আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামবোৰত নামভৰ্তিৰ সময়ত কোনো ধৰণৰ মাচুল নিদিয়াকৈ নামভৰ্তিৰ সুযোগ গ্ৰহণ কৰিব পাৰিব। আৰু তাৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ হ'ব ক্ৰমে পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখৰ তলত হ'ব লাগিব আৰু ছাত্ৰ বা ছাত্ৰীগৰাকীৰ পিতৃ বা মাতৃ কোনো এগৰাকীয়ে কোনো ধৰণৰ ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মৰত হ'ব নালাগিব। তাৰ বাবে তেওঁলোকে এনুৱেল ইনকাম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড আৰু পিতৃ মাতৃ কোনোৱে ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰৰ অধীনত যে কৰ্মৰত নহয় তাৰ এখন আণ্ডাৰটেকিং শিক্ষানুষ্ঠানত দাখিল কৰিব লাগিব। আৰু সেইদৰে 5th আৰু 3rd ছেমিষ্টাৰৰ ষ্টুডেণ্টসকলেও এই সুবিধা গ্ৰহণ কৰিব পাৰিব আৰু তাৰ বাবে এই ডকুমেণ্টকেইটাৰ উপৰিও তেওঁলোকে 75% উপস্থিতি যোৱা শিক্ষাবৰ্ষত থাকিব লাগিব আৰু লগতে তেওঁলোকৰ কোনো ধৰণৰ বেকলগ পেপাৰ্ছ থাকিব নালাগিব। ধন্যবাদ।